Welcome to Ramadutta Learn Zone. আজি আমি ইয়াত পঢ়িম ক্লাস 10 ৰ ট্ৰিগনোমেট্ৰি চেপ্টাৰটো। চাওক এটা ক্লাস 10 ৰ ট্ৰিগনোমেট্ৰি চেপ্টাৰটো প্ৰথমতে চাওক। আমি 7 8 9 ত যিমানবোৰ মেথছ পঢ়িলো তাত ট্ৰিগনোমেট্ৰি কতো উল্লেখ কৰা নাই ঠিক ভালদৰে ইমান। সেইকাৰণে ট্ৰিগনোমেট্ৰিটো ক্লাস 10 ৰ ষ্টুডেন্টৰ কাৰণে এটা সম্পূৰ্ণ এটা নতুন বস্তু। বাৰু যি নহওক আমি এটা ট্ৰিগনোমেট্ৰিটো পঢ়ো চাও আমি। এতিয়া ট্ৰিগনোমেট্ৰি ট্ৰিগনোমেট্ৰি শব্দটো তিনিটা ৱৰ্ড লগ লাগি হৈছে। এটো হল কি ট্ৰিগনো প্লাস মেট্ৰন। কি ট্ৰিগনো প্লাস মেট্ৰন। ট্ৰি মানে হৈ গল কি তিনিটা, গণ মানে হৈ গল কি বাহু, মেট্ৰন মানে হৈ গল কি জোখমাখ, তিনিটা বাহুৰ জোখমাখ। কেইটা বাহুৰ জোখমাখ? তিনিটা বাহুৰ জোখমাখ। এতিয়া তিনিটা বাহু ক'ত থাকে এবাৰ ভাবকচোন, তিনিটা বাহু ক'ত থাকে? সেইটো হল কি ত্ৰিভুজত থাকে। ত্ৰিভুজ বুলি ক'লেও আমি প্ৰথমতে সকলো ত্ৰিভুজ নকৰো, আমি কি ত্ৰিভুজ কৰিম? সমকোণী ত্ৰিভুজ। এটা সমকোণী ত্ৰিভুজ কেনেকুৱা হয় চাওক। সমকোণী ত্ৰিভুজত কি হ'ব? এটা কোণ কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী হ'ব। ধৰি এই ত্ৰিভুজটোৰ নাম দিলো কি আমি এ বি চি। তো ইয়াত বি কোণটো কি হ'ব? সমকোণ। সমকোণ মানে এইটো কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী। এতিয়া সমকোণী ত্ৰিভুজৰো তিনিটা বাহু আছে, এইটো এইটো এইটো, এ বি বাহু, বি চি বাহু, চি এ বাহু। এতিয়া এই বাহু কেইটাৰ নিৰ্দিষ্ট নাম আছে। এই যোনটো তলৰ বাহু, যোনটো কোণটোৰ লগত ভূমিৰ লগত লাগি আছে, এই বাহুটোৰ নাম হ'ব কি ভূমি। কি হ'ব? ভূমি। যাক অসমীয়াত ইংৰাজীত বুজোৱা হ'ব কিহৰে? বিৰে। আৰু এই বাহুটোৰ নাম হ'ব কি লম্ব বা কৰ্ণ, যাক বুজোৱা হ'ব কি পিৰে। আৰু এই 90 ডিগ্ৰী কোণটোৰ যোনটো সন্মুখৰ বাহু, তাক কোৱা হ'ব কি অতিভুজ। কি বুলি কোৱা হ'ব? অতিভুজ, যাক বুজোৱা হ'ব কিহৰে? এইচৰে। তো এতিয়া আমি এটোলৈকে গম পালো যে ট্ৰিগনোমেট্ৰি তিনিটা শব্দ, তিনিটা ৱৰ্ড লগ লাগি হৈছে, ট্ৰিগনো আৰু মেট্ৰন। ট্ৰি মানে কেইটা? তিনিটা। গণ মানে কি? বাহু। গণ মানে কি? মেট্ৰন মানে কি? জোখমাখ। আৰু তিনিটা বাহুৰ জোখমাখ মানে কি হ'ব? ত্ৰিভুজৰ ক্ষেত্ৰত হ'ব। আৰু ত্ৰিভুজটো ইয়াত আমি স্পেচিয়েলি কি বুজিছো? সমকোণী ত্ৰিভুজ। এতিয়া তাৰ পিছৰখিনি চাওঁ আহক। এতিয়া চাওক, আমি লিখিলো কি ট্ৰিগনোমেট্ৰিক ৰেচিঅ, মানে ট্ৰিগনোমেট্ৰিক অনুপাত। এতিয়া ট্ৰিগনোমেট্ৰিক অনুপাত কেইটা? 6টা। ফাৰ্ষ্টটো হ'ল সাইন, কস, টেন, কট, সেক আৰু কসেক। কেইটা পালো ট্ৰিগনোমেট্ৰিক ৰেচিঅ? 6টা। এতিয়া এই ট্ৰিগনোমেট্ৰিক ৰেচিঅ কেইটা মনত ৰখাৰো এটা নিয়ম আছে। এনেকে মনত ৰাখিলেও কথা নাই, হলেও এটা মানে আছে আৰু শৰ্টকাট নিয়ম। সেই শৰ্টকাট নিয়মটো কি চাওক। Some people have curly black hair turn permanently back. কি কোৱা আছে? Some people have curly black hair turn permanently back. এটোৰ মিনিং কি চাওক। মিনিংটো কি আছে বাদ দিয়ক, ইংৰাজী বোলে ভাবি আছো পঢ়িছো মেথছ, ইংলিছ আহিল কপা। বৰ ইংলিছ কপা আহিল কপা নাহিল বাদ দিয়ক, আমি এইটো চাম চোৱা। এতিয়া সাম শব্দটো কিহৰে ষ্টাৰ্ট হৈছে? এছৰে। তো এছৰে ইয়াত কি বুজাম আমি? সাইন। পিপল শব্দটো কিহৰে ষ্টাৰ্ট হৈছে? পিৰে। হেভ শব্দটো কিহৰে ষ্টাৰ্ট হৈছে? এইচৰে। তো সাইন মানে আমি কি গম পালো এতিয়া? ভি বাই এইচ। কাৰ্লি শব্দটো কিহৰে ষ্টাৰ্ট হৈছে? চিৰে। আৰু চিৰে কি? কস। তো কস মানে কি হ'ব?
b/h টাৰ্ণ শব্দটো কি হয় ষ্টাৰ্ট হৈছে t ৰে তো 10 মানে কি হ'ব p/b এতিয়া তোমালোকে চোৱা যে ইয়াত কৈছিলো কি ত্ৰিকোণমিতিক অনুপাত কেইটা ছটা sin cos tan cos sec আৰু cosec কিন্তু এই শব্দটোৰ পৰা আমি কেইটা গম পালো তিনটাহে গম পালো sin cos tan এটা বাকি তিনটা কি হ'ল চোৱা এতিয়া আৰু এখন কাটিবি হা কাটি দিব পাৰিবি নহয় খালি ইমান কাটিব লাগে এতিয়া চোৱা ত্ৰিকোণমিতিৰ ক্ষেত্ৰত সাইনৰ উলোটা হল কি কসেক কসৰ উলোটা হল কি সেক আৰু টেনৰ উলোটা হল কি কট এতিয়া ভালকে যদি চাবলৈ যাওঁ কলো কি সাইনৰ উলোটা কসেক ঠিক একেদৰে কসেকৰ উলোটা কি হ'ব সাইন সেকেন্ডত কলো কসৰ উলোটা কি সেক তো সেকৰ উলোটা কি হ'ব কস লাষ্টত কলো টেনৰ উলোটা কি কট তো কটৰ উলোটা কি হ'ব টেন এটা আমি যে কৈ আছো উল্টা উল্টা কিনো উল্টা হয় আমি চাও এতিয়া আমি সাইন মানে কি পালো p/h এতিয়া কি হ'ব জানেনে কসেক মানে কি হৈ যাব h/p উল্টা হলনে সাইনৰ লবটো কি p হৰটো কিমান x কসেকৰ লব কি h হৰ কিমান p উল্টা হলনে নাই হৈছে ঠিক আমি যদি কসলে চাবলৈ যাওঁ কসৰ কি b/h সেকৰ কি h/b উল্টা হৈছে নে হৈছে ঠিক আকৌ যদি চাওঁ টেনৰ উল্টা কি p/b আৰু কটৰ উল্টা কি b/p হৈছে নে মানে কি হৈ যায় সাইনৰ ক্ষেত্ৰত যদি আমি লম্বক অতিভুজৰে হৰণ কৰো তেতিয়া কাৰ অনুপাত ওলাব সাইনৰ আকৌ যদি অতিভুজক কৰ্ণৰে হৰণ কৰো তেতিয়া কাৰ অনুপাত ওলাব কসেকৰ ঠিক এইবোৰ তেনেদৰেই আছে এতিয়া নেক্সট স্টেপটো কি হ'ব চাওঁ যে ইয়াৰ পৰা আমি কি গম পালো সাইনৰ উল্টা কসেক ইয়াৰ পৰা আমি এটা সূত্ৰ পাব পাৰো কি সূত্ৰটো চাওঁ আহাচোন যে ৰাস্তাটো sin theta into cosec theta equal 1 এটো হল ফার্স্ট সূত্র সেকেন্ড সূত্রটো কি cos theta into sec theta equal 1 সেকেন্ড সূত্র tan theta into cot theta এটো হল কি থার্ড সূত্র হইছে নে এটা থিটা মানে নো কি তোমালোকে ভাবিবা যে থিটা স্যার কোপা আহে আমি তো শুনাই নাই এটো নাম চাই লোৱা ABC এটা কি ত্ৰিভুজ আছিল সমকোণী ত্ৰিভুজ যত কি B সমকোণ আৰু এই কোণটোক আমি কি কোণ বুলি ললো থিটা কোণ কি কোণ থিটা কোণ এতিয়া আমি যিমানবোৰ ৰেশিও লিখিছো ইয়াত sin থিটা মানে কোনটো কোণৰ বেসিছত এই C কোণৰ বেসিছত এই C কোণটো কি বুলি কোৱা হৈছে ইয়াত থিটাৰে বুজোৱা হৈছে এটা যদি কও আমি cos থিটা মানে কোনটোৰ কাৰণে cosৰ ৰেশিও কৈছো এই থিটা কোণ বা C কোণ দেই এতিয়া চোৱা আমি এই ফৰ্মুলালৈ ঘূৰি যাওঁ আহা ফৰ্মুলাটোত কলো কি sin theta into cosec theta equal 1 এটা ফৰ্মুলাটো পাতিলেই নহব মই কলেই নহব প্ৰুফটো কৰি দিব লাগিব যে হয় বা হলে কিয় হয় বা নহয় যদি কিয় নহয় এটা চোৱা এই এক নম্বৰ যোনটো ফৰ্মুলা
sin theta into cosec theta ইকুৱেল কিমান দিছিলো 1 এই সাইডটো লেফট সাইড এটো সাইড কি রাইট সাইড তো আমি লেফট সাইডটো পাতি লওঁ এবাৰ sin theta into cosec theta ইকুৱেল কিমান চাও sin theta মানে কি p by h cosec theta মানে কি h by p p a p a গল h a গল থাকি গল কিমান 1 আৰু 1 মানে কি ওলাইছিল রাইট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুৱেল হল না নাই হল তো ফার্স্ট সূত্ৰটো প্ৰযোজ্য হল এটা সেকেন্ডটো চাও আহা সেকেন্ডটো চাও সেকেন্ডটোত কি আছে cos theta into sec theta equal 1 তো লেফট সাইডটো আমি পাতো cos theta into sec theta cos theta মানে কিমান b by h sec theta মানে কিমান h by b b a গল h a গল থাকি গল কিমান 1 1 মানে কি রাইট হ্যান্ড সাইড হয় না নাই এটোও হৈছে নাই সোয়া হৈছে জাস্ট আমি এইবোৰ জানিব লাগিব যে cos theta মানে b by h sec theta মানে h by b এইবোৰ আমি জানিব লাগিব দেই এতিয়া 3 নম্বৰটো চাও আমি 3 নম্বৰ সূত্ৰটো চাও 3 নম্বৰ সূত্ৰটো কি আছিল লেফট হ্যান্ড সাইডটো পাতো tan theta into cot theta tan theta মানে কি p by b cot theta মানে কি b by p p গল b গল থাকি গল কিমান 1 আৰু 1 মানে কি ওলাল রাইট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড মিলিল না নাই তো মিলিল তো সূত্ৰটো শুদ্ধ হৈছে ইয়ালৈকে বুজি পাইছা না তোমালোকে যদি নাই পোৱা মোক কমেন্ট কৰিবা মই বুজাই দিম এতিয়া যেনেকৈ আমি পাইছিলো sin theta মানে p by h cos theta মানে b by h তো প্ৰতিটো ছটা ৰেচিঅ'ৰে আমি নিৰ্দিষ্ট আমি পাইছিলো ভ্যালুবোৰ যে b by h হলে কি হয় h by b হলে কি হয় তো এইবোৰ আমি পাইছিলো এতিয়া আমি আৰু দুটা স্পেশাল বস্তু চাও tan theta আৰু কি cot theta এতিয়ালৈকে আমি যিমানখিনি পঢ়িলো সেইখিনিৰ ভিতৰত tan theta মানে আমি কি পাইছিলো p by b cot theta মানে কি পাইছিলো b by p হয় না নহয় হয় এতিয়া চাও আহা এটা নতুন ফৰ্মুলা সেই নতুন ফৰ্মুলাটো কি tan theta মানে হল sin theta by cos theta এতিয়া কেনেকৈ হল হেতুটো এটা কথা চাও আহা এটো কি লেফট সাইড এটো কি রাইট সাইড আমি লেফট সাইডটো কৰি লও লেফট সাইডটো কৰোতে আমি কি পালো tan theta আৰু tan theta মানে কি p by b এতিয়া আমি রাইট সাইডটো চাও হা রাইট সাইডে কি আছে sin theta divided by cos theta এটা sin theta মানে কি p by h cos theta মানে কি b by h h গল আহি গল কি p by b এটা যদি আমি চাবলৈ যাও p by b লেফট সাইডত ওলাইছো p by b রাইট সাইডত ওলাইছে তো লেফট সাইড আৰু রাইট সাইড সমান হল নে নাই যদি সমান হৈছে তেনে আমি কি গম পাম আমাৰ এই ফৰ্মুলাটো প্ৰযোজ্য হৈছে এতিয়া আৰু এটা ফৰ্মুলা লিখিছিলো কি যে cot theta equal b by p আৰু এটা চোৱা cot theta মানে কি হৈ যাব জানানে cos theta by sin theta এতিয়া বস্তু এটাটো লিখিলেও নহব আমি কৰিও চাব লাগিব এতিয়া চোৱা লেফট হ্যান্ড সাইড পাতিলো এটো ফৰ্মুলাৰ কি cot theta মানে কি পালো b by p এটা রাইট সাইডটো চাও রাইট সাইড মানে এটো এটা রাইট সাইডে কি আছে cos theta divided by sin theta এটা cos theta এর ভ্যালু কিমান b by h sin theta এর ভ্যালু কিমান p by h h গল থাকি গল কি b by p তো b by p লেফট সাইডত ওলাইছে b by p কি রাইট সাইডত ওলাইছে মানে কি উত্তৰটো শুদ্ধ হৈছে এতিয়া এইখিনিলৈকে বুজি পাইছানে যদি নাই পোৱা মোক কমেন্ট কৰিবা মই বুজাই দিম
এতিয়া আমি পঢ়িম পাইথাগোৰাছৰ সূত্ৰ ত্ৰিকোণমিতিত কেনেকৈ প্ৰয়োগ কৰা হয় এতিয়া চোৱা A B C ABC এটা কি সমকোণী ত্ৰিভুজ য'ত B সমকোণ এতিয়া এই তলৰ যোনটো বাহু সেইটো কিহৰে নাম দিয়া হৈছিল কি বুলি কোৱা হ'ব ভূমি আৰু ইংৰাজীত কিহৰে ডিনোট কৰা হ'ব বি এইটো কোৱা হ'ব কি লম্ব বা কৰ্ণ কিহৰে বুজোৱা হ'ব পি আৰু এইটো কোৱা হ'ব কি 90 ডিগ্ৰী সন্মুখৰ বাহুটো এইটো নাম হ'ব কি অতিভুজ অতিভুজক বুজোৱা হ'ব কিহৰে এইচৰে দেই এতিয়া আমি চাওঁ পাইথাগোৰাছৰ সূত্ৰ এতিয়া পাইথাগোৰাছৰ সূত্ৰটো কি হৈ গ'ল h স্কয়াৰ ইকুৱেল b স্কয়াৰ প্লাছ p স্কয়াৰ ইয়াৰ মিনিং কি মানে যদি অতিভুজৰ আমি বৰ্গ কৰো সেই বৰ্গৰ মান সদায় ভূমিৰ বৰ্গ আৰু লম্বৰ বৰ্গৰ যোগফলৰ সমান এইটোকৈ কোৱা হ'ব কি পাইথাগোৰাছৰ সূত্ৰ এতিয়ালৈকে এইটো ভিডিঅ'ত আমি কি শিকিলো জানালে যে ত্ৰিকোণমিতি মানে কি ত্ৰিকোণমিতিক ৰেচিঅ' কেটা ত্ৰিকোণমিতিৰ ফৰ্মুলা কেটা কেনেকৈ উলিয়ায় ৰেচিঅ' কেটা কেনেকৈ উলিয়ায় তাৰ পিছত বুজিলো কি tan থিটা মানেও যে এক্সট্ৰা ফৰ্মুলা আছে আৰু cot থিটা মানেও এক্সট্ৰা ফৰ্মুলা আছে আৰু লাষ্ট বুজিলো কি আমি ত্ৰিকোণমিতিৰ পাইথাগোৰাছৰ সূত্ৰটো সিম্পল আমি বুজিয়ে লৈছো কেনেকৈ প্ৰমাণ কৰা হ'ব এইবোৰ পিছত বুজোৱা হ'ব আৰু কেনেকৈ ক'ত প্ৰয়োগ কৰা হয় সেইটো বুজোৱা হ'ব ইমান আজিলৈ ইমানতেই সমাপ্ত কৰিছো ধন্যবাদ Hindi maisip.